সকলো কুশলে আছা আগৰ ভিডিঅ'তে আমি কি আলোচনা কৰিছিলো পৰিমেয় সংখ্যাত আবদ্ধ বিধিৰ বিষয়ে আমি আলোচনা কৰিলো আজিৰ ভিডিঅ'ত আমি কি চাম ক্ৰম বিনিময় বিধি পৰিমেয় সংখ্যাই যোগৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত আৰু হৰণৰ ক্ষেত্ৰত মানি চলে নে নচলে আমি এই ভিডিঅ'টিত আলোচনা কৰিম এতিয়া চোৱা ক্ৰম বিনিময় বিধি বিধিটোৰ নাম হৈছে ক্ৰম বিনিময় বিধি যাক ইংৰাজীত কোৱা হয় কমিউটেটিভ প্ৰপাৰ্টি এতিয়া চোৱাচোন ক্ৰম এতিয়া তুমি প্ৰথম মাইন্ডলে আনা যে ক্ৰম বিনিময় বিধি নামটো প্ৰথম তোমালোকে বুজিবলৈ চেষ্টা কৰা ক্ৰম বিনিময় মানেনো কি ধৰা এটা বস্তু এধত আছে আন এটা বস্তু এধত আছে দুইটাৰ বস্তুৰ জেগাৰ দুডোহ যদি আমি বদলি কৰি দিও ইটোৰ জেগা যদি ইটুক দিও ইটোৰ জেগাত যদি ইটুক দিও তেতিয়া কি কোৱা হয় তাক বিনিময় কৰা হয় ক্ৰমটো বিনিময় কৰা বুলি কোৱা হয় এতিয়া মেথছৰ ক্ষেত্ৰত ক্ৰম বিনিময় মানে এইটো তোমালোকে বুজিবা ধৰা এইটো এটা সংখ্যা আছে এইটো এটা সংখ্যা আছে এই সংখ্যা দুটাক যদি তোমাক যদি মই কওঁ ক্ৰমটো বিনিময় কৰা তেতিয়া কি কৰিব লাগিব এই সংখ্যাটোৰ ঠাইলৈ তুমি এইটো সংখ্যা আনিব লাগিব আৰু এইটো সংখ্যাৰ ঠাইলৈ তুমি এইটো সংখ্যা আনিব লাগিব হেতুৱে হৈ গল কি ক্ৰমটো বিনিময় কৰা মানে স্থানটো পৰিৱৰ্তন কৰা ইটো স্থান ইটুক দিয়া ইটো স্থান ইটুক দিয়া এইটোৱে হৈ গল তোমালোকৰ কি ক্ৰম বিনিময় এটা ক্ৰম বিনিময় বিধিটো আমি এনেদৰে কৰিব লাগিব মানে সংখ্যা দুটা যেটো স্থানত থাকিব হেতু স্থানক আমি যোগ কৰি তাৰ পৰা আকৌ স্থান দুটা তেহেতক বদলি কৰি আমি কি কৰিব লাগিব যোগ কৰি চাব লাগিব যোগৰ ক্ষেত্ৰত যদি একে উত্তৰ ওলায় তেতিয়া আমি কি কম যে ক্ৰম বিনিময় বিধি মানি চলে যদি একে উত্তৰ নোলায় আমি তেতিয়া কম যে ক্ৰম বিনিময় বিধি মানি নচলে আমি উদাহৰণ লৈ চাম তেতিয়া চালে তোমালোকে ভালদৰে বুজি পাবা এতিয়া চোৱা ক্ৰম বিনিময় বিধি প্ৰথম আমি কিহৰ ক্ষেত্ৰত চাম যোগৰ ক্ষেত্ৰত মানি চলে নে নচলে পৰিমেয় সংখ্যাই চাম এতিয়া ধৰা দুটা পৰিমেয় সংখ্যা আমি উদাহৰণ লওঁ এটা হৈছে 3/5 এতিয়া যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি পৰীক্ষা কৰিছো যেতিয়া আমি কি ল'ব লাগিব যোগ চিন ল'ব লাগিব আৰু এটা লম এটা ধনাত্মক পৰিমেয় সংখ্যা লৈছো আৰু আনটো আমি কি লম ঋণাত্মক পৰিমেয় সংখ্যা লম ঋণাত্মক পৰিমেয় সংখ্যা কাৰণ আগত কি আছে বিয়োগ চিন আছে গতিকে এটোক আমি কি বুলি কম ঋণাত্মক পৰিমেয় সংখ্যা বুলি কম এতিয়া এটা হৈছে 5/3 এটা হৈছে 7/2 এতিয়া চোৱা এই দুটাক যদি আমি যোগ কৰো আমি কি কৰিছিলো প্ৰথম আবদ্ধ বিধিত কি কৰিছিলো এই দুটাক যোগ কৰিছিলো আৰু যোগ কৰি যদি যোগফলটো যদি পৰিমেয় সংখ্যা ওলাই যায় তেতিয়া আমি কৰিছিলো যে পৰিমেয় সংখ্যাৰ যোগৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি চলে কিন্তু এটো আছে ক্ৰম বিনিময় বিধি প্ৰথম আমি এনেদৰে যোগ কৰি চাব লাগিব যোগ কৰাৰ পিছত যেটো যোগফল ওলাব আকৌ ইহত যি দুটা পৰিমেয় সংখ্যা লৈছো সেই সংখ্যা দুটা আগা পিছা কৰি আকৌ যোগ কৰি চাব লাগিব যদি যোগফলটো একে ওলায় তেতিয়াহে আমি ক'ব পাৰিম যে যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে এতিয়া প্ৰথম এনেদৰে আমি যোগ কৰি চাওঁ এই দুটা যদি যোগ কৰো এতিয়া চোৱা 5 তলত 5 আছে তলত 7 আছে গতিকে আমি কি কৰিব লাগিব লসাগু ল'ব লাগিব লসাগু আমি কেনেকৈ উলিয়াও 5 আৰু 7 টো ইয়াৰ ৰাখিলো আৰু 5 আৰু 7ক দুইটাকে কিবা এনেকুৱা সংখ্যা আছে নে হৰণ যোৱা দুইটাকে হৰণ যাব লাগিব এটা সংখ্যায় তেতিয়া আমি কম যে 5 আৰু 7ক অকল কিহে হৰণ যায় একেই হৰণ যাব 1 5 গুণে 5 1 7 গুণে 7 আৰু তো দুইটাকে হৰণ যোৱা কিবা সংখ্যা নাই গতিকে আমি কি কৰিম এই ফেলৰ যিকিটা ৰিজাল্ট পাম আমি সেইকিটা কি কৰি দিব লাগিব পূৰণ কৰি দিব লাগিব 7 5 গুণ 35 35 গুণ কি 35 গতিকে ইয়াৰ লসাগু কি হৈ যাব 7 আৰু 5ৰ 35 এনেদৰে তোমালোকে লসাগু অৰ্থাৎ এলসিএম উলিয়াব পাৰিবা এতিয়া 35 টো ওলোৱাৰ পিছত আমি কি কৰো ভগ্নাংশ যোগত এই তলত যেটো আছে 5 5 এ 35ক কেইবাৰ যাব 7 বাৰ 5 7 গুণে 35 আৰু যেটো যেবাৰ যাব 7 বাৰ গল নহয় 7 টো আকৌ কি কৰিব লাগিব ওপৰৰ সংখ্যাটোৰ লগত পূৰণ কৰিব লাগিব 5 এ 35ক কেইবাৰ যাব 7 বাৰ আকৌ 7 টো আমি কি কৰিম 3ক পূৰণ কৰিম 7 3 গুণ কিমান হৈ যাব 21 তাৰ পৰা যোগ চিন আছে যোগ চিন দিবা তাৰ পৰা তলত কি আছে 7 7 এ 35ক কেইবাৰ যাব 7 এ 35ক 5 বাৰ যাব 7 5 গুণে 35 গতিকে যেবাৰ যাব এতিয়া 5 বাৰ গৈছে নহয় 7 এ 5 টো আকৌ 2 লগত ওপৰৰ সংখ্যাৰ লগত আমি ভগ্নাংশ যোগত পূৰণ কৰো 5 দুগুণ কিমান 10 5 দুগুণ 10 এনেদৰে 10 লিখি দিলে নহব চোৱা 2 লগত ওপৰত কি আছে বিয়োগ চিন আছে গতিকে -10 লিখিব লাগিব তাৰ পৰা আমি উত্তৰটো উলিয়াম তলত 35 আছে ওপৰত কি হৈ যাব যোগে বিয়োগে কি হৈ যায় প্লাসে মাইনাসে কি তোমালোকে এটো মনত ৰাখিবা প্লাসে মাইনাসে কি হয় মাইনাস আকৌ মাইনাসে প্লাসে মাইনাস মাইনাসে মাইনাসে কি হয় প্লাস হয় প্লাসে প্লাসে কি হয়
প্লাছ হয় এইকেইটা যদি তোমালোকে নাজানা এইকেইটা বহিত লিখি থবা এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় তোমালোকক লাগিব এতিয়া চোৱা ইয়াত প্লাছে মাইনাছ প্লাছ আৰু মাইনাছ আছে গতিকে প্লাছ আৰু মাইনাছ কি হৈ যাব মাইনাছ হৈ যাব গতিকে আমি 21 ৰ পৰা কি কৰিব লাগিব 10 টো বিয়োগ কৰিব লাগিব 21 ৰ পৰা আমি 10 টো বিয়োগ কৰিব লাগিব আৰু 21 ৰ পৰা যদি 10 টো আমি বিয়োগ কৰো কি পাম 35 21 ৰ পৰা 10 গুচি গলে 11 হৈ গল আমি উত্তৰটো কি পালো 35 ভাগৰ 11 এতিয়া আমি এটো কি পালো দুটা পৰিমেয় সংখ্যা যোগ কৰি আমি এটা পৰিমেয় সংখ্যা পালো কিন্তু আমাক বিধিটো কি দি আছে ক্ৰম বিনিময় বিধি আমিতো এনেকে পাতিহে 5 ভাগৰ 3 টো প্ৰথম পাতিলো সেকেন্ড 7 ভাগৰ 2 টো পাতিলো এতিয়া আমি কি কৰিব লাগিব স্থান দুটা হলনি কৰিব লাগিব 7 ভাগৰ 2 টো আগলে আনিব লাগিব 5 ভাগৰ 3 টো পিছলে নিব লাগিব তাপা যোগ কৰি চাব লাগিব হে তেতিয়া যদি এটোৱে যদি ৰিজাল্ট ওলাই এটোৱে যদি যোগফল ওলাই তেতিয়াহে তুমি কব পাৰিবা যে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে এতিয়া চাওঁচোন আমি চেঞ্জ কৰি চাওঁ 7 ভাগৰ 2 টো আগলে আনো 7 ভাগৰ 2 টো আগলে আনো মাইনাস আছে তাৰ পৰা যোগৰ ক্ষেত্ৰত চাইছো কাৰণে 5 ভাগৰ 3 টো পিছলে আনিছো এতিয়া চোৱা ক্ৰমটো বিনিময় কৰিছো নে 7 ভাগৰ 2 টো জেগা 5 ভাগৰ 3 টোৱে লৈছে তারপর 5 ভাগৰ 3 টো জেগা 7 ভাগৰ 2 টোৱে লৈছে গতিকে এটোৱে হৈ গল মানে ক্ৰমটো বিনিময় কৰি তুমি বিধিটো পৰীক্ষা কৰিব লাগিব পৰিমেয় সংখ্যা দুটাৰ এতিয়া চোৱা এই দুটা যদি আমি কৰো কি পাম আকৌ 7 আৰু 35 ৰ লসাগু যেনেকে মই উলিয়াইছিলো কিমান হৈ যাব 7 5 গুণ 35 এতিয়া চোৱা তলত 7 আছে 7 এ 35 ক কেবাৰ যাব 5 বাৰ গতিকে ওপৰত 2 আছে 5 টো 2 লগত পূৰণ কৰিলে কিমান হ'ব 5 দুগুণ 10 গতিকে মাইনাস আছে আগত সেই কাৰণে -10 হ'ব তাৰ পৰা প্লাস চিন আহিব প্লাস আছে 5 এ 35 ক কেবা যাব 7 বাৰ 5 7 গুণে 35 তাৰ পৰা ওপৰত 3 আছে 3 টোৰ লগত আকৌ যে বাৰ যায় হেতুৱে পূৰণ কৰিব লাগিব 7 3 গুণে কিমান হৈ গল 21 এতিয়া চোৱা তলত 35 হ'ব তলত 35 হ'ব আৰু প্লাসে মাইনাস কি আগত মাইনাসে পিছত প্লাস আছে প্লাসে মাইনাসে কি কৈছিলো মাইনাসে প্লাসে বা প্লাসে মাইনাসে কি হয় মাইনাসে হয় দুইটা ক্ষেত্ৰত আগত প্লাস থাকক বা আগত মাইনাস থাকক সদায় মাইনাসে প্লাসে বা প্লাসে মাইনাসে সদায় মাইনাস হয় গতিকে আমি কি কৰিব লাগিব এটো বিয়োগ কৰিব লাগিব 10 ৰ পৰা যদি 21 যায় কিমান হয় সৰি 10 ৰ পৰা 21 নহয় 21 ৰ পৰা যদি 10 যায় কিমান হয় 11 হয় গতিকে চোৱা এটোত আমি জি পাইছিলো এটোটো আমি কি পালো একে সেম ৰিজাল্ট পালো একে যোগফল পালো গতিকে আমি কব পাৰিম যে যোগৰ ক্ষেত্ৰত তুমি সংখ্যা এটো সংখ্যা আগৰ ৰাখা বা এটো সংখ্যা আগৰ ৰাখা এটো সংখ্যা পিছত ৰাখা বা এটো সংখ্যা পিছত ৰাখা ক্ৰম দুটা বিনিময় কৰি দিয়া তেতিয়াও আমি কি পাও যে যোগৰ ক্ষেত্ৰত আমি যোগফলটো একে পাও তেতিয়া আমি কি লিখিব পাৰিম কনক্লুজনত কি লিখিব পাৰিম শেষত কি লিখিব পাৰিম হেতু চোৱা পৰিমেয় সংখ্যাই পৰিমেয় সংখ্যাই যোগৰ সাপেক্ষে পৰিমেয় সংখ্যাই যোগৰ সাপেক্ষে ক্ৰম বিনিময় যোগৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে কাৰণ দুটা পৰিমেয় সংখ্যাই যিকোনো ক্ৰমত যোগ কৰিলে আমি যোগফল একেই পাওঁ কাৰণ এটো লিখি দিয়া কাৰণ দুটা পৰিমেয় সংখ্যা যিকোনো ক্ৰমত যোগ কৰিলে
যোগ কৰিলে যিকোনো ক্ৰমত যোগ কৰিলে যোগফল একেই পাওঁ যোগফল একেই পাওঁ এতিয়া চোৱা মই কি লিখিলো পৰিমেয় সংখ্যাই যোগৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে কাৰণ দুটা পৰিমেয় সংখ্যাই যিকোনো ক্ৰমত যোগ কৰিলে যোগফল একেই পাওঁ এতিয়া চোৱা পৰিমেয় সংখ্যাই যোগৰ সাপেক্ষে ক্ৰম বিনিময় মানি চলে আমি হেতু পাই গলো যে ইয়াতো যোগফল 35 ভাগৰ 11 পালো ইয়াতো যোগফল 35 ভাগৰ 11 পালো আৰু কৈছো যে কাৰণ দুটা পৰিমেয় সংখ্যাই যিকোনো ক্ৰমত যোগ কৰিলে যোগফল একেই পাওঁ এতিয়া চোৱা প্ৰথম 5 ভাগৰ 3 টো আগত লৈছিলো 7 ভাগৰ 2 টো পিছত লৈছিলো তাৰ পৰা 7 ভাগৰ 2 টো আগত ললো 5 ভাগৰ 3 টো পিছত ললো এনেদৰে আমি যোগ কৰি কি কৰিলো ক্ৰমটো বিনিময় কৰিও আমি কি পালো যোগফলটো একেই পালো হেকাৰণে আমি ক'ব পাৰিম যে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে এতিয়া বুজি পালা ক্ৰম বিনিময় বিধিটো সকলোৱে পাইছা যদি কিবা পোৱা নাই বুজি মোক কমেন্ট কৰি জনালে হৈ গল তোমালোকক মই আকৌ বুজাই দিম এতিয়া এখিনি নোট কৰি লোৱা তোমালোকে এতিয়া আমি চাম বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে নে নচলে আমি পৰিমেয় সংখ্যাই হেতু চাম বিয়োগৰ যোগৰ ক্ষেত্ৰত চালো এতিয়া বিয়োগৰ ক্ষেত্ৰত চাম সেম প্ৰসেস তোমালোকে এতিয়া যোগৰ ক্ষেত্ৰত চালা এতিয়া আকৌ বিয়োগৰ ক্ষেত্ৰত হেনেদৰে চাব লাগিব ক্ৰমটো প্ৰথম যিকোনো ক্ৰমত দুটা পৰিমেয় সংখ্যা বিয়োগ কৰি লব লাগিব তাৰ পৰা আকৌ তেহেতৰ আগা পিছা কৰি বিয়োগ কৰি ৰিজাল্টটো চাব লাগিব যে একে হয় নে নহয় যদি একে পাও মানি চলে যদি একে নেপাও মানি নচলে এতিয়া তোমালোকে এটা ধৰা 1/2 মাইনাস এধত লোৱা বেলেগ এটা সংখ্যা লৈছো ইয়াত লোৱা 3/4 মাইনাস 2/4 এই সংখ্যা দুটা এতিয়া বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি কৰিছো কাৰণে আমি কি কৰিছো বিয়োগ চিন দিছো এটো যদি আমি বিয়োগ কৰি চাও তোমালোকে জানা যে 4 তলত আছে পৰিমেয় সংখ্যা দুটা হে কাৰণে লসাগু 4 এ হ'ব ওপৰত 3 আছে ওপৰত 2 আছে যদি একে একে তলত যদি হৰ থাকে তেতিয়া আমি কি কৰো ওপৰৰ সংখ্যা দুটা যি থাকে হেনেদৰে আমি বিয়োগ কৰি দিও এতিয়া চোৱা তলত 4 টো লসাগু হল ওপৰত 3 আছিলে 2 আছিলে 3 ৰ পৰা আমি 2 বিয়োগ কৰিব লাগে এতিয়া চোৱা কি পাম 3 ৰ পৰা 2 গলে 1 তলত পালো 4 এতিয়া আমি এনেকে কি পালো 4 ভাগৰ 1 এতিয়া কি চাম আমি 4 ভাগৰ 2 টো আগলে আনিম 4 ভাগৰ 3 টো পিছলে নি আমি কি কৰি চাম ক্ৰমটো বিনিময় কৰি বিয়োগ কৰি চাম একে ৰিজাল্ট ওলাই নে নোলাই এতিয়া 4 ভাগৰ 2 টো আগৰ ৰাখিলো তাৰ পৰা 4 ভাগৰ 3 টো পিছলে আনি আমি বিয়োগ কৰিছো এতিয়া চোৱা 4 থাকিলে ওপৰত 2 মাইনাস 3 এতিয়া চোৱা 4 এতিয়া 3 ৰ পৰা যদি 2 যায় কিমান হ'ব 1 হ'ব এতিয়া চোৱা ইয়াত যেতিয়া আমি বিয়োগ বা যোগ কৰো তেতিয়া এই জিটো চিন জিটো ডাঙৰ সংখ্যা থাকে ডাঙৰ সংখ্যাটো আগত জিটো চিন থাকে আমি উত্তৰটো হেতু চিনে বহাও এতিয়া চোৱা এটো সংখ্যাৰ ডাঙৰটোৰ আগত কি আছে যোগ চিন আছে 3 টো 2 তকৈ ডাঙৰ হে কাৰণে 3 টোৰ আগত যোগ চিন আছে হে কাৰণে আমি উত্তৰত 3 ৰ পৰা 2 বিয়োগ কৰি আমি কি পালো 1 পালো 1 টোৰ আগত আমি কি ৰাখিছো সদায় যোগ চিন ৰাখিছো এতিয়া চোৱা 2 টো 3 তকৈ সৰু গতিকে 3 টো ডাঙৰ 2 তকৈ আৰু 3 টোৰ আগত কি চিন আছে মাইনাস আছে গতিকে আমি এটো মাইনাস কৰি জিটো পাম হেতুৰ আগত কি চিন দিব লাগিব মাইনাস চিন দিব লাগিব এটা 3 টোৰ আগত 3 টো ডাঙৰ সংখ্যা 2 টোৰ পৰা আমি 3 ৰ পৰা 2 টো বিয়োগ কৰিছো 2 টো যেহেতু সৰু সংখ্যা 3 তকৈ 3 টোৰ আগত মাইনাস চিন আছে 2 টোৰ আগত যোগ চিন আছে গতিকে জিটো চিন ডাঙৰ সংখ্যাটোৰ আগত থাকে উত্তৰত হেতু চিন বহে এতিয়া 3 ৰ পৰা 2 বিয়োগ গলে কি হৈ গল মাইনাস 1 পাম 1 পাও গতিকে 1 টোৰ আগত কি হৈ যাব মাইনাস চিন হ'ব গতিকে চোৱাচোন এটোৰ পালো আমি প্লাস 4 ভাগৰ 1 এটো পালো আমি মাইনাস 4 ভাগৰ 1 এতিয়া প্লাস জিটো ধনাত্মক 4 ভাগৰ 1 হেতুটো ঋণাত্মক 4 ভাগৰ 1 তকৈ ডাঙৰ হ'ব হয়নে মাইনাস চিনটো সদায়
যোগ চিনটোতকৈ কি হয় সৰু হয় গতিকে এটো তুমি ধৰা ধাৰ হৈ আছে এটো কি আছে তোমাৰ বেছি আছে গতিকে ধাৰ থকাটো সদায় কমেই হ'ব গতিকে কি হ'ব 4/1 টো 4 এটো -1/4 টো +1/4 তকৈ কি হ'ব সৰু হ'ব গতিকে আমি কি কৈছো যে যেতিয়া দুটা পৰিমেয় সংখ্যা আমি ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰি যেতিয়া বিয়োগ কৰিছো আমি বিয়োগফলটো কি পোৱা নাই একে পোৱা নাই গতিকে আমি কি বুলি লিখিব লাগিব যে পৰিমেয় সংখ্যাসমূহ যিকোনো ক্ৰমত বিয়োগ কৰিলে বিয়োগফল সমান নহয় পৰিমেয় সংখ্যাসমূহ যিকোনো ক্ৰমত বিয়োগ কৰিলে বিয়োগফল একে নহয় অৰ্থাৎ পৰিমেয় সংখ্যাই বিয়োগৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে এতিয়া চোৱা কি লিখিছো পৰিমেয় সংখ্যাসমূহ যিকোনো ক্ৰমত বিয়োগ কৰিলে বিয়োগফল একেই নহয় এতিয়া চোৱা এটো 4/3 টো আগত লৈছো 4/2 টো পিছত লৈছো তাৰ পৰা আমি ক্ৰমটো বিনিময় কৰি দিছো 4/2 টো আগলৈ আনিলো 4/3 টো পিছলৈ আনিলো ইয়াত এটোৱে কৈছে যে পৰিমেয় সংখ্যাসমূহে যিকোনো ক্ৰমত বিয়োগ কৰিলে বিয়োগফল একেই নহয় অৰ্থাৎ পৰিমেয় সংখ্যাই বিয়োগৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে এতিয়া আমি বিয়োগফলটো বেলেগ পালো সেইকাৰণে আমি কি ক'ব লাগিব যে বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি নচলে তোমালোকে প্ৰশ্ন আহিব পাৰে যে বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে নে নচলে তেতিয়া তোমালোকে কি ক'ব লাগিব নচলে ক'ব লাগিব আৰু যদি উদাহৰণ দি তোমালোকক বুজাই লিখিবলৈ কয় তেতিয়া কি কৰিব লাগিব দুটা পৰিমেয় সংখ্যা লবা প্ৰথম বিয়োগ কৰি চাবা তাৰ পৰা আকৌ ক্ৰম দুটা বিনিময় কৰি মই যেনেকৈ কৰিছো এটা আগলৈ আনিছো এটা পিছলৈ আনিছো তেতিয়া আকৌ বিয়োগফলটো উলিয়াই যে একে নহয় হেতু কৰি দেখুৱাবা তেতিয়া তোমালোকক কি হৈ যাব শুদ্ধ হৈ যাব এতিয়া আমি পালো যে ক্ৰম বিনিময় বিধি যোগৰ ক্ষেত্ৰত মানি চলে আৰু বিয়োগৰ ক্ষেত্ৰত মানি নচলে এতিয়া আমি আকৌ চাম কি হৰণৰ ক্ষেত্ৰত এতিয়া চাম পূৰণৰ ক্ষেত্ৰত মানি চলে নে নচলে ক্ৰম বিনিময় বিধি হেতু চাম নোট কৰি লবা যদি কাৰোবাৰ থাকি যায় তেতিয়া কি কৰিবা ভিডিওটো ষ্টপ কৰি নোট কৰি লবা তাৰ পৰা আগলৈ আগবাঢ়িবা এতিয়া চাম পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে নে নচলে আমি হেতু চাম এতিয়া আকৌ এনেদৰে আমি কি কৰিব লাগিব দুটা সংখ্যা ল'ব লাগিব পৰিমেয় সংখ্যা যিকোনো দুটা সংখ্যা লও ধৰা 1/5 ললো তাৰ পৰা এটা পূৰণৰ ক্ষেত্ৰত চাইছো কাৰণে পূৰণ লম 2/3 এতিয়া আমি এটা কি কৰিম পূৰণ কৰিম ওপৰে পূৰণ কৰে জানা 2 × 2 5 × 3 = 15 গতিকে আমি এনেদৰে কৰি আমি কি পালো 15/2 পালো এটা পৰিমেয় সংখ্যা পাইছো এতিয়া কি কৰিম ক্ৰমটো বিনিময় কৰি চাম 3/2 টো আগলৈ আনিম তাৰ পৰা 5/1 টো পিছলৈ নিছো এতিয়া কৰি চাম আমি একেই ৰিজাল্ট পাও নে নেপাও 2 × 2 5 × 3 = 15 এতিয়া আমি দেখা পালো যে
এনেদৰে কৰিও 15/2 পাইছোঁ, আকৌ ক্ৰমটো বিনিময় কৰিও 15/2 পাইছোঁ। গতিকে আমি কি ক'ম? পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে। তোমালোকে এইটোৱে মনত ৰাখিবা যে ক্ৰম বিনিময় বিধি পৰীক্ষা কৰিবলৈ কি কৰিবা? যোগৰ ক্ষেত্ৰত দুটা পৰিমেয় সংখ্যা ল'বা, যোগ কৰি চাবা, তাৰ পৰা ক্ৰম দুটা উলটা পালটা কৰি চাবা, যোগফলটো একে ওলাইছে নে নোলায়। আমি যোগৰ ক্ষেত্ৰত পাইছিলোঁ যোগফলটো একে ওলায়, গতিকে মানি চলে। তাৰ পৰা বিয়োগৰ ক্ষেত্ৰত চাইছিলোঁ, উলট পালট কৰি চাইছিলোঁ, তাৰ পৰা কি পাইছিলোঁ আমি? বিয়োগফলটো একেই নোলায়, সেইকাৰণে বিয়োগৰ ক্ষেত্ৰত আমি মানি নচলে কৈ দিলোঁ। এতিয়া পূৰণৰ ক্ষেত্ৰত চালোঁ, পূৰণৰ ক্ষেত্ৰত কি পাইছোঁ? পূৰণ ফলটো একে পাইছোঁ। গতিকে আমি কি ক'ব পাৰিম? যে পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে। এতিয়া পৰিমেয় সংখ্যাসমূহে যিকোনো কৰ্মত বিয়োগৰ ঠাইত তোমালোকে কি লিখি দিবা? পূৰণ। পূৰণ কৰিলে পূৰণ ফল একেই হয়, অৰ্থাৎ পৰিমেয় সংখ্যাই পূৰণৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে। এতিয়া চোৱা, পৰিমেয় সংখ্যাসমূহ যিকোনো ক্ৰমত পূৰণ কৰিলে 5/1টো আগত লৈ পূৰণ কৰা, 5/1টো পিছলৈ পূৰণ কৰা, 3/2টো পিছলৈ পূৰণ কৰা বা 3/2টো আগত লৈ পূৰণ কৰা, যিকোনো স্থান লৈ ক্ৰমটো বিনিময় কৰি যিকোনো স্থানত পূৰণ কৰিলে আমি কি পালোঁ? একে পূৰণ ফল পালোঁ। ইয়াতে সেইটোৱে লিখিছোঁ, পৰিমেয় সংখ্যাসমূহ যিকোনো ক্ৰমত পূৰণ কৰিলে পূৰণ ফল একেই হয়, অৰ্থাৎ পৰিমেয় সংখ্যাই পূৰণৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে। যদি পূৰণ ফলটো স্থান সলনি কৰি যদি আমি একেই পাইছোঁ, তেনেহ'লে আমি ক'ব পাৰিম যে অৰ্থাৎ পৰিমেয় সংখ্যাসমূহে পূৰণৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে। প্ৰশ্নবোৰ তোমালোকক এনেদৰে আহিব যে পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি পৰিমেয় সংখ্যাই মানি চলে নে নচলে। তোমালোকে মনত ৰাখিবা যে চলে, আৰু উদাহৰণ দিবলৈ ক'লে এনেদৰে দুটা উদাহৰণ ল'বা আৰু কৰি দিবা, তেতিয়া তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা। এতিয়া আমাৰ কি হৈ গ'ল? পূৰণৰলৈকে আমি কৰিলোঁ যে ক্ৰম বিনিময় বিধি মানি চলে নে নচলে। এতিয়া আমি চাম হৰণৰ ক্ষেত্ৰত মানি চলে নে নচলে। হৰণৰ ক্ষেত্ৰত মানি চলে নে নচলে। এতিয়া চোৱা, হৰণৰ ক্ষেত্ৰত বেলেগ দুটা সংখ্যা লওঁ। 5/2 হৰণ, ইয়াত 5/2 নলওঁ, ইয়াত 5/3 লৈছোঁ, হৰণ 5/2। এই সংখ্যাটো আমি কি কৰিম? পূৰণ কৰিম প্ৰথম। এতিয়া চোৱা, 5/3 আমি জানো যে হৰণ চিহ্ন পূৰণ কৰি দিলে পিছৰ সংখ্যাটো কি হৈ যায়? ওলটা হৈ যায়। 5টো ওপৰলৈ যাব, 2টো তললৈ যাব। এতিয়া আমি কি পাম? 5 × 3 = 15, 5 × 2 = 10। আমি এইটো পালোঁ। এনেদৰে থৈ দিয়া, ইমানখিনিলৈকে থৈ দিয়া, আৰু কি কৰিব নালাগে? সৰল কৰিব নালাগে। এতিয়া কি কৰিম? আমি ক্ৰমটো বিনিময় কৰি চাম। যিহেতু আমাৰ ক্ৰম বিনিময় বিধিত আমি কি কৰিছোঁ? পৰীক্ষা কৰিছোঁ। সেইকাৰণে কি কৰিব লাগিব? 5/2টো আগলৈ আনিব লাগিব, হৰণ 5/3টো আমি কৰিব লাগিব। 5/3টো পিছলৈ আনিব লাগিব। এতিয়া 5/2টো আগত আছে, একেই ৰাখিম, হৰণ চিহ্নডাল পূৰণ কৰিলোঁ, 5টো ওপৰলৈ যাব, 3টো তললৈ আহিব, ওলটা হৈ যায়। গতিকে আমি কি পাম? 5 × 2 = 10, ওপৰত 10 পালোঁ, তলত কিমান পালোঁ? 5 × 3 = 15। গতিকে আমি কি পাম? যে হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলেনে? হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি আমি কি ক'ম? নচলে। কাৰণ কি পালোঁ চোৱা, 5/3টো আগত ৰাখি 5/2টো পিছত ৰাখি যেতিয়া হৰণ কৰিলোঁ, আমি কি হৰণ ফলটো কি পালোঁ? 10/15 পালোঁ। 5/2টো আগত ৰাখি 5/3টো পিছত ৰাখিলোঁ, তাৰ পৰা হৰণ কৰিলোঁ, আমি কি পালোঁ? 15/10 পালোঁ। এতিয়া হৰণ ফলটো একেই হয় জানো? ইয়াত 10/15 পালোঁ, ইয়াত 15/10 পালোঁ। তেতিয়া তোমালোকৰ মনলৈ আহিব লাগিব যে ছাৰে কৈছিলে যে যদি ফলটো যদি আমি একে নাপাওঁ, তেতিয়া সেই বিধিটো কেতিয়াও মানি নচলে। এতিয়া আমি ক'ম যে কি? পৰিমেয় সংখ্যাসমূহে যিকোনো ক্ৰমত হৰণ কৰিলে হৰণ ফল একেই নহয়, অৰ্থাৎ পৰিমেয় সংখ্যাই হৰণৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি কি কৰে? নচলে।
ক্ৰম বিনিময় বিধি মানি নচলে পৰিমেয় সংখ্যাসমূহ যিকোনো ক্ৰমত হৰণ কৰিলে হৰণফল একেই নহয় অৰ্থাৎ পৰিমেয় সংখ্যাই হৰণৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে এতিয়া চোৱা হৰণৰ ক্ষেত্ৰত কি মানি নচলে কাৰণ হৰণ ফলটো একেই নহয় তোমালোকে আগৰ পূৰণৰ ক্ষেত্ৰত যে আমি কৰিছিলো সেইটো চাই ল'বা মই ইয়াত নচলে লিখি থব পাৰো তোমালোকে পূৰণৰ ক্ষেত্ৰত কি পৰিমেয় সংখ্যাসমূহে ক্ৰম বিনিময় বিধি মানি কিন্তু চলে তুমি লিখিবা মই ইয়াত নচলে লিখিবও পাৰো তোমালোকে চাই ল'বা যে এইটো বিধি মানি পূৰণৰ ক্ষেত্ৰত মানি চলে হ'ব হৰণৰ ক্ষেত্ৰত আমি যেহেতু হৰণ ফলটো কি পালো ভুল পালো এইটো বেলেগ গতিকে হৰণ ফলটো একেই নহয় গতিকে আমি কি ক'ম যে হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি নচলে তোমালোকে এনেকৈ প্ৰুফ কৰিব লাগিব দুটা পৰিমেয় সংখ্যা লবা হৰণ কৰি চাবা পূৰণ কৰি চাবা যোগ কৰি চাবা ক্ৰমটো বিনিময় কৰি যদি একে যদি ৰিজাল্ট ওলাই দুইটাতে ক্ৰম বিনিময় কৰি তেতিয়া কি কৰিবা হয় বুলি লিখি দিবা মানি চলে লিখিবা যদি যোগফল বিয়োগফল পূৰণফল যদি কিবা যদি তাত একে নোপোৱা তেতিয়া কি লিখিবা নচলে লিখিবা এতিয়া প্ৰথম পালো যোগৰ ক্ষেত্ৰত মানি কি পালো আমি চলে পালো বিয়োগৰ ক্ষেত্ৰত মানি নচলে পূৰণৰ ক্ষেত্ৰত মানি চলে পালো তাৰপা হৰণৰ ক্ষেত্ৰত মানি নচলে পালো এতিয়া ক্ৰম বিনিময় বিধিটো তোমালোকে ইমানখিনিয়ে পঢ়িলে তোমালোকৰ কি হৈ যাব ক্ৰম বিনিময় বিধিটো সকলোখিনি হৈ যাব আৰু পৰীক্ষাত যিয়ে কুৱেশ্যন আহক ক্ৰম বিনিময় বিধিৰ পৰা তোমালোকে পাৰিবা সো মই ডিটেইলছ তোমালোকক যিমানখিনি লাগে সিমানখিনি বুজাবলৈ চাইছো এটাকে যাতে যিমান ডাঙৰ ভিডিঅ' হওক তোমালোকক মই যিখিনি ইয়াৰ ভিতৰৰ জ্ঞান সেইখিনি তোমালোকক দিব বিচাৰিছো সেইকাৰণে তোমালোকে গোটেইখিনি ভালদৰে মনোযোগ দি পঢ়িবা যদি কিবা বুজি নোপোৱা মোক কমেন্ট কৰি তোমালোকে সুধিলে হৈ গ'ল গতিকে আজিৰ ভিডিঅ'টো ইমানলৈকে ৰাখো ডাঙৰ হৈ যাব যদি আৰু দীঘল কৰি দিওঁ তেতিয়া তোমালোকে চাবলৈ দিগদাৰ পাব পৰা সেইকাৰণে আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা লাইক কৰিবা আজিলৈ ইমানেই আছিলে ধন্যবাদ